Hello everyone, good morning. এইবিলাক চাইছে আপোনালোকে আমাৰ ঘৰৰ মেম্বাৰ আৰু ক'ব গ'লে মোৰ সম্পত্তি। ৰাতিপুৱা চাইছে ইহঁতৰ অত্যাচাৰ। গেটখন খোলা, গেটৰ বাহিৰত যাব, ভিতৰত সোমাব। গছত উঠিব, এই ৱালত উঠিব, এইবিলাক কৰি থাকে ইহঁতে। গেটৰ তলেদিতো যাব নোৱাৰে, এই বন্ধ কৰি দিয়া হৈছে। সেইকাৰণে গেটখন খোলা ৰাখিব লাগে, মানে বাহিৰত যাবই ইহঁতে। বাহিৰত কি হৈ আছে না হৈছে সিহঁতে তদন্ত কৰিবই মানে। আৰু ভয়ো লাগে, গাড়ী মটৰ আহি থাকে ৰাস্তা দি, কিবা এটা যদি হৈ যায়। সেইকাৰণে মই দেখি থাকোঁ ইহঁতক, কি কৰে কি নকৰে। ইহঁতৰ খোৱা লোৱা, ইহঁতৰ ঔষধ, বেমাৰ, চিকিৎসা, ক'ত গ'ল ক'ত নগ'ল, কি কৰে কি নকৰে, প্ৰত্যেকটো তদন্ত কৰি থাকোঁ মই, প্ৰত্যেকটো কেয়াৰ কৰোঁ মই। এইবিলাকে মোৰ মুখ্য কাম, প্ৰধান কাম। ইহঁতক যত্ন কৰা, ইহঁতৰ কেয়াৰ কৰা। আৰু মোক ভালো লাগে, মই নিজে ইচ্ছামতে কৰোঁ এইবিলাক। ভাবোঁ ইহঁতৰ খেজমত কৰা, ইহঁতক কেয়াৰ কৰা এটা পুণ্যৰ কাম। আৰু মই এটা পুণ্যৰ কাম কৰি আছোঁ। মানুহ জীৱনত কি আছে? একো নাই, মৰি গ'লেও সকলো শেষ। কিন্তু কিবা এটা কৰি থৈ গ'লে নিজৰ আত্মাটো শান্তি পাব। মুৰ্গী পিটাই আছে চাইছে, এনেকা অত্যাচাৰ কৰে ইহঁতে। এই চাক ইহঁতৰ কাম, মানুহৰ মুৰ্গী পিটাই আছে। এনেকে মাতি থাকিব লাগে, গোটেইটা দিন ইহঁতক মাতি থাকিব লাগে। নাযাবি বাহিৰত, এই এনেকা ইহঁতে। কেতিয়াবাতো কথাই নুশুনে ইহঁতে। একদম সৰু ল'ৰা ছোৱালীৰ দৰে, সৰু ল'ৰা ছোৱালী যেনেকা কথা নুশুনে, ইহঁতেও সেনেকা চেম। কিন্তু ভাল লাগে ধেমালি, ইহঁতে যেতিয়া খেলে ধেমালি কৰে, মোক ভাল লাগে। আপুনি যেতই নাৰ্ভাছ নহওক কিয়, আহি আছে এটা এটা কৰি চাইছে। আহিব দে, গেটখন খোলা আছে কিন্তু সেইটো দে আহিব। মই এইটো দোৱা কৰি থাকোঁ যে ইহঁতে সদায় ভালে থাকক, একো যেনে নহয়। কিন্তু বেমাৰ হৈয়ে থাকে ইহঁতৰ। ইহঁতকতো মই বন্ধ কৰিও ৰাখিব নোৱাৰোঁ, বাহিৰত যাব দিব লাগে। ইহঁতক বন্ধ কৰি ৰখা বস্তুও নহয়। সেই বাহিৰত যাব, কিবা কিবি মুখো দিয়ে, এইবিলাক বেমাৰ হয়। আৰু সেইবিলাকক ট্ৰিটমেণ্ট কৰিব লাগে মোৰ। কিন্তু কি কৰিম, যিমান পাৰোঁ সিমানে মই ইহঁতক কি কৰি ৰাখোঁ। যেনে বেলেগ বেয়া বস্তুত সিহঁতে মুখ দিব নোৱাৰে, এনেকুৱা বেয়া পানীত মুখ দিব নোৱাৰে। আৰু কাৰ কি অসুখ হ'ল পূৰা তদন্ত। হাগা আৰু বমি ইহঁতৰ মেইন, আৰু আছে ইহঁতৰ বহুত বেমাৰ হয়। ঔষধ প্ৰত্যেকটোৰে ঔষধ আনি থৈ দিছোঁ মই। যেতিয়াই কিবা হয় ঔষধ খিলাই থাকোঁ। আৰু এটা কথা, আপোনালোকে মেকুৰী
কেতিয়াও পেৰাচিটামল নিখিলাব যদি খিলায় ফেঞ্চিটা খিলাব জ্বৰ হ'লে ফেঞ্চিটা খিলাব মই ফেঞ্চিটাই খিলাওঁ মানুহে খোৱা ঔষধ ফেঞ্চিটা সেইটো খুৱাওঁ পেৰাচিটামলটো নোখোৱাব মেকুৰীৰ কাৰণে পেৰাচিটামল ভাল নহয় আপোনালোকক অনুৰোধ কৰিলোঁ মেকুৰীক যোনে আৰু মেকুৰী পালে আৰু মানে সিহঁতক কৈ আছোঁ আপোনালোকে পেৰাচিটামল কেতিয়াও নোখোৱাব যদি খুৱাই ফেঞ্চিটা খুৱাব মই ফেঞ্চিটাও খুৱাওঁ ফেঞ্চিটাৰ বটল মোৰ ওচৰতে আছে মই সিহঁতক ফেঞ্চিটা খুৱাওঁ আপোনালোকক দেখাই আছোঁ মোৰ সিহঁতৰ ঔষধ এইবিলাক ইয়াতে ফেঞ্চিটা আছে এইটো ফেঞ্চিটা এইটা ফেঞ্চিটাৰ বটল ফেঞ্চিটাৰ বটল এইটো এটা ঔষধ ইহঁতৰ ঔষধ এইটো হাগাৰ ঔষধ এইটো হ'ল কৃমিৰ ঔষধ এইটো হ'ল বমিৰ ঔষধ আৰু এইটো হ'ল লিভাৰৰ আৰু এনাৰ্জিৰ কাৰণে ভাল আৰু এইটো এনে ভিতৰৰ লিভাৰ চিভাৰৰ কাৰণে এইটো ভাল আৰু ডক্তৰে দিয়া এইবিলাক গোটেই ডক্তৰে দিয়া আৰু এইটো ফেঞ্চিটা এই ফেঞ্চিটা আপোনালোকে দেখক এইটো ফেঞ্চিটা খুৱাওঁ মই জ্বৰ হ'লে ফেঞ্চিটা খুৱাওঁ এইটো ফেঞ্চিটাৰ বটল জ্বৰ হ'লে ফেঞ্চিটা খুৱাওঁ ফেঞ্চিটা এটা এণ্টিবায়'টিকৰো কাম কৰে মই ডক্তৰক সুধি লৈছোঁ কিন্তু মই নিজে নহয় নিজে এইবিলাক কৰোঁ সেইটো নহয় প্ৰত্যেকটো কথা মই ডক্তৰক সুধিহে খুৱাওঁ কিন্তু পেৰাচিটামল নিদিব সিহঁতক আৰু ডক্তৰক নুসুধা কৰি কোনো ঔষধেই সিহঁতক নোখোলাব কাৰণ মানুহে খোৱা ঔষধ আৰু ইহঁতৰ খোৱা ঔষধ বহুত পাৰ্থক্য হয় বহুত ডিফাৰেঞ্চ হয় এনেকুৱা কৰিব নালাগে ইহঁতক খুৱাই যদি তেনেহ'লে ডাক্তৰৰ পৰা ছাজেশ্যন লৈহে ইহঁতক খুৱাব এনেই নোখোৱাব কিন্তু যদি কয় যে খুৱাব পাৰিব কোনো ছাইড এফেক্ট নহয় তেনেহ'লে খুৱাব